আজি সঁচাকৈ এটা শুভ দিন। শুভক্ষণত আজি মই গুৱাহাটী মহাবাহু ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী জন্মজয়ন্তী উপলক্ষে লুইতপৰীয়া বঁটা মোক প্ৰদান কৰিলে। মই এই বঁটা পাই অতিকৈ আনন্দিত হৈছোঁ। মই সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু মই এই ক্ষেত্ৰত গুৱাহাটীৰ মহাবাহু ফাউণ্ডেশ্যনৰ সন্মানীয় সভাপতি প্ৰমুখ্যে বিষয়ববীয়াসকলক মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলে আজি এই মহান অনুষ্ঠানভাগ উদযাপন কৰি সদৌ বিভিন্ন জিলাৰ পৰা বিভিন্ন সমাজকৰ্মী, সংগীতপ্ৰিয় আৰু কলা সংস্কৃতিৰ যিসকল পুৰোধা ব্যক্তি, তেখেতসকলক স্মৰণ কৰি ইয়াত যি বঁটা প্ৰদান কৰিছে, ই এটা বিখ্যাত কৰ্মক্ষেত্ৰৰ ব্যৱস্থা কৰিছে। তেখেতসকলে আজি এই উদ্যোগতে আপোনাৰ কেক কাটি ডক্টৰ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উদযাপন কৰিছে। তাত বহুতো গুণী জ্ঞানী ব্যক্তি উপস্থিত আছিলে। মই বিশেষভাৱে সুখী যে ডক্টৰ ভূপেন হাজৰিকাৰ বোৱাৰী জয়ন্ত হাজৰিকাৰ মিছেছ শ্ৰীযুতা মনীষা হাজৰিকা বাইদেউৰ পৰা মই এই বঁটা প্ৰাপ্ত হৈছোঁ আৰু মই অতিকৈ আনন্দিত যে মই আজি গুৱাহাটী মহাবাহু ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমন্ত্ৰণ কৰি এই বঁটা মোক দিয়াৰ কাৰণে মই বিহালীবাসী ৰাইজক মোৰ নমস্কাৰ দিছোঁ। মই এই ক্ষুদ্ৰ মানৱে মই সমাজৰ কি কাম কৰিছোঁ নকৰিছোঁ আমাৰ সমাজৰ ৰাইজেই অনুভৱ কৰিব আৰু মোৰ মনত এটা আৰু উৎসাহ জাগ্ৰত হৈছে যাতে মই অনাগত দিনত ৰাইজৰ কাম কৰি সমাজৰ কাম কৰি যাতে সমাজখনক আৰু অধিক আগুৱাই নিব পাৰোঁ, সাংস্কৃতিক জগতখনক যাতে অধিক সুদৃঢ় কৰিব পাৰোঁ, তাৰে কামনাৰে মই আজি এই বঁটা লৈ ঘৰলৈ উভতিলোঁ।